ঘৰত থাকি হাৰ্ট ভাল কৰি ৰাখিব পাৰি নে নাই? আপুনি ক'লে এটা বিশেষ পৰীক্ষা ঘৰত থাকি গম পাব পাৰি, কিন্তু তাৰ বাহিৰেও যদি কিবা কাৰণত হাৰ্টৰ প্ৰব্লেম হৈ গৈছে, ঘৰত বহি মানুহে ভাল কৰিব পাৰেনে বাৰু? বেছিকৈ যিবোৰ বেমাৰ দেখা গৈছে সেইবোৰ মানুহ ঘৰত থাকিয়ে গম পাই যায়। ডায়েগনচিছটো ঘৰতে হ'ব, কাৰণ যেতিয়া তেওঁলোকে নিজে গম পাব যে এইকেইটা চিমটম হ'লে বা এনেকুৱা ধৰণৰ হ'লে এইবোৰ বেমাৰ হ'ব পাৰে, তেতিয়া তেওঁলোকে নিজে গম পাব। কেনেকৈ ফৰ এক্সাম্পল দিছোঁ, মানুহ এজনে ধৰক আমি যেনেকৈ বেডমিণ্টন খেলোঁ, সদায় বেডমিণ্টন খেলি আছে বা খোজকাঢ়ে বা কাম বন কৰে, চাইকেল চলায়, তো সেইবোৰ কৰি থাকোঁতে তেওঁলোকে যদি ধৰক গোটেই বছৰটো খেলি আছে, লাহে লাহে তেওঁ দেখিছে দিনে দিনে তেওঁৰ ষ্টেমিনাটো বাঢ়ি যায়, বেছিকৈ খেলিব পৰা হয়। আচলতে যিমান খেলে মানুহ এজনে বা যিমান খোজকাঢ়ে তেওঁৰ ষ্টেমিনাটো কমিব নালাগে। যদি এজন মানুহে দেখা পাইছে যে যোৱা একমাহে লাহে লাহে তেওঁ পাৰা নাই, ভালকৈ দেখোন খেলিবই নোৱাৰে, অলপমান খেলিলে ভাগৰ লগা হৈছে, বা বাকী চিমটমবোৰতো আমি কৈ যাওঁ, মাজে মাজে কৈছোঁৱে যে বুকুখন হেঁচা মাৰি ধৰিছে বা উশাহ লোৱাত কষ্ট হৈছে বা ঘামি গৈছে, তেনেকুৱা ধৰণৰ চিমটম যদি দেখা যায়, আপুনি গম পাব যে অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে, এইটো হৃদৰোগ হ'ব পাৰে। গতিকে আপুনি, মোৰ এডভাইচ হ'ল একমাত্ৰ আৰু খুব দৰকাৰী এডভাইচ, সেইটো হ'ল যে ঘৰত আপুনি ডেইলি খোজকাঢ়ক বা এক্সাৰচাইজ কৰক। তাতকৈ ভাল পৰীক্ষা নাই, এইটো এক ধৰণৰ পৰীক্ষা, টেষ্ট বুলিয়ে ধৰি ল'ব পাৰি।